আরে ভোসৰিকে এবাৰ তোৰ চকলটো চা। সো হেল্ল' গাইজ, আজি ইনষ্টাগ্ৰামৰ কিছুমান ফানি কমেণ্টছ পঢ়িম, লগতে ভিডিঅ' দেখাম আপোনালোকৰ কাৰ ভিডিঅ' হয়, আৰু স্পেচিয়েলি এইটোৱে কৈছোঁ যে এইটো এটা এণ্টাৰটেইনমেণ্ট পাৰপ'জৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে, কোনো যাতে ইয়াক চিৰিয়াছলি নলয়। কেইটামান পোৱালীয়ে চিগমা মিউজিক বা চিগমা ভিডিঅ' ক্লিপ লগাই নিজকে চিগমা বুলি ভাবি আছে। আৰে ভোসৰিকে এবাৰ তোৰ চকলটো চা, তোৰ মাৰ বাপেৰক চা, তোৰ বেংক বেলেঞ্চ চা, তোৰ অকাতটো চা। কেলা যোৱা বছৰ তোৰ অৱস্থাটো কি আছিল আৰু এতিয়া কি আছে? একে আছে, একো চেঞ্জ হোৱা নাই। মাৰে বাপেৰে যদি ভাত এসাঁজ নিদিয়ে তই কেলা ভিক্ষাৰিতকৈ অপাত্ৰ হৈ যাবি। এবাৰ তোৰ নিজৰ অৱস্থা চা। কেলা সময় থাকোতে পঢ়া শুনা কৰ, সময় থাকোতে কিবা এটা হ, সময় থাকোতে অলপমান গোটাই ল, নহলে কেলা ৰিয়েল লাইফত চিগমা আলফা বিটা গামা আকলতি কলা পাতি মোক কেলা ৰ'ষ্ট মাৰিছে, একো ডাঙৰ কথা নহয়। ই কেলা মোক এবাৰ ঘৰৰ বিষয়ে কৈছে। আৰে বেহেন চোন তই, তোৰ মাৰে বাপেৰে ফুটপাথত থাকে, তই কেলা ঘৰত অকলে লেণ্ডি কামবিলাক কৰি থাক। বছ এটা কথা, বেহেন চোট। আৰু তই গৰু খোৱা, তই গৰু খাই থাকিবি, অসমীয়াক জোকাৰি নল'বি বেহেন চোট। আৰু শুনা, আৰু কোৱাৰ আগত 10 বাৰ ভাবি ল'বি। তোৰ থপৰা চা, আৰু তোৰ থপৰা চা বেহেন চোট, তাৰপিছত মোক কথা কবি। আৰু এবাৰ কথা কোৱাৰ আগত 10 বাৰ ভাবি ল'বি কাক মোক কেনেকৈ খুলিব লাগে। আৰে বেহেন চোট, তই গৰু খোৱা, গৰু খাই থাকিবি, আৰু মাৰে বাপেৰে ফুটপাথত থাকে, তই কেলা ঘৰত ৰেণ্ডি কামবিলাক কৰি থাক। আৰে বছ বেহেন চোট, ইমানে ক'লোঁ। আৰু তোক যদি ক'বলগীয়া হৈছে নেক্সট হেৰিয়ত ক'ম, তই যদি এইটো ৰিপ্লাই দিয় মই তোক আকৌ নেক্সট ফিল্ম বনাবলৈ সাজু হৈ আছোঁ। বেহেন চোট, ইমানে ক'লোঁ। মাদাৰ চোট, আৰু একো নকওঁ তোক। ভয় চলিব লাগে মিয়া ভাই, মিয়া মিয়া।